পুষ্পাঞ্জলি বৰাই মেছেজ দি কৈছে যে নিজকে আত্মহত্যা কৰিব। 14 বছৰৰ কাহিনী, একমাত্ৰ কাল হৈছে এপিচিত চাকৰি পাই। ৰাকিব আহমেদে কিমান আবেগিক হৈ এইবোৰ পোষ্টবোৰ কৰিব পাৰিছে। এই ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে, তথাপিও আপোনালোকক অনুৰোধ জনাইছো এই ভিডিঅ'টো আপোনালোকে চাই যাব, কাৰণ এই ভিডিঅ'টোত বহুত আবেগিক কথা আৰু অন্তৰ চুই যোৱা কিছু কথা উল্লেখ আছে। যদি আপুনি কাৰোবাৰ লগত সম্পৰ্কত আছে, যদি আপুনি টেনচন লৈ জীৱনটো কঠুৱাই আছে, তেনেহলে এই বস্তুটো আপুনি চাওয়া দৰকাৰ। কাৰণ পুষ্পাঞ্জলি আৰু ৰাকিবৰ মাজত যিটো সংঘাত সৃষ্টি হৈছে, আপুনিও শুধৰণি হ'ব পাৰিব। আহক বেছি কথা নকৈ এই ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথমে কৈ আছো যে পুষ্পাঞ্জলি বৰাই ৰাকিব আহমেদক কি মেছেজ কৰিছে। ইয়াৰ চাক স্পষ্ট কিবোৰ মেছেজ কৰিছে। পুষ্পাঞ্জলি বৰাই ৰাকিব আহমেদক কৈছে, মই চাকৰিৰ পৰা ৰিজাইন মাৰি দিছো, মোৰো ভাল লগা নাই একো, নিজেই সুইচাইড কৰি লম, কাহিনী খতম। এই মন্তব্যটো কৰিছে পুষ্পাঞ্জলি বৰাই ৰাকিবক। ট্ৰাইলিং নামাৰো, মই ৰিজাইন মাৰি দিছো, আৰু কবলৈ একো নাই মোৰ, তুমি পঢ়োৱা চাকৰি তোমাক দিলো। স্পষ্ট কথা। ৰাকিব আহমেদে পুষ্পাঞ্জলি বৰাক পঢ়ুৱাইছে আৰু চাকৰিটো যিটো চাকৰি পাইছে একমাত্ৰ ৰাকিব আহমেদৰ কষ্টৰ ফলত। আৰু যিসকলে কৈ আছে যে পুষ্পাঞ্জলি বৰাক চোৱা নাই, সেইসকলে আজি এই ভিডিঅ'টো চাওক যে পুষ্পাঞ্জলি নিজেই কৈ আছে তেখেতে পঢ়ুৱাইছিল, আজি ইমান আগবাঢ়িব পাৰিছে। প্লিজ মোৰ কথা কৈ নাথাকিবা, তোমাৰ লাইফ তুমি এনজয় কৰা, তুমি ভাল মুছলিম ছোৱালী বিচাৰি পাই যাবা, তুমি বহুত ভাল হয়, কোনো কাৰো বাবে ইমান নকৰে, ভগৱানে তোমাক ভাল কৰিব। আগুৱাই যোৱা জীৱনত মই এনেকুৱা কোনো দিন ভাল টেগ নাপালো আৰু নিবিচাৰো, তুমি যেনেকে বিচাৰা মই তেনেকে নহয়, তুমি আগুৱাই যোৱা। এই মন্তব্যটো কৰিছে মেছেজৰ জৰিয়তে পুষ্পাঞ্জলি বৰাই ৰাকিবক। এতিয়া আহক ৰাকিবে কি কৈছে। ৰাকিবৰ মনোভাৱটো আপোনালোকে জনা দৰকাৰ। এই বিশেষ ফটোবোৰ দিছে চাওক, এই বিশেষ ফটোবোৰ দিছে পুষ্পাঞ্জলি বৰা আৰু ৰাকিবৰ খুৰীৰ ফটো। ওপৰত কিবোৰ মন্তব্য লিখিছে, কিমান আবেগিক হৈ লিখিছে চাওক। যোৱা ঈদত পাৰবিনে বা পুষ্পাঞ্জলি বৰা আমাৰ ঘৰত খুৰীহঁতৰ লগত বহি জেতুকা লগাইছিল আৰু খুৰীহঁতক লগাই দিছিল, এইবাৰ নাই। বহুত কেইটা ঈদ একেলগে মিলি বজাৰ কাপোৰ কিনি পাৰ কৰিছো, ঠাই ভাল, খোৱা বস্তু নিজেই বনাইছিল, সকলোকে খুৱাইছিল, নিজেও খাইছিল। চাকৰি নোপোৱা হলে এইবাৰ ঈদ একেলগে পালন কৰিলেও হয় চাগে, সকলো ঠিক আছিল, চাকৰিতেহে কাল। এই পুষ্পাঞ্জলি বৰাই APSCত চাকৰি পাই সিহঁতৰ 14 বছৰৰ সিহঁতৰ সংসাৰত কাল নামি আহিছে। এই অভিযোগটো হৈছে ৰাকিব আহমেদৰ। এটা কথা, যিসকলে ৰাকিবক যে আপোনালোকে জ্ঞান দি আছে, এই জ্ঞান দিয়া মানুহসকলক ময়ো এটা কথা কব বিচাৰিছো যে 14 বছৰ সংসাৰ কৰি সংসাৰখন ভাঙি গৈছে, এই চিন্তা ধাৰণাটো কাৰ বেছি হ'ব? একমাত্ৰ ৰাকিবৰ হ'ব, ইয়াৰ বাহিৰে কাৰো নহয়। কাৰণ সিহঁতৰ ভাল পোৱা, যিয়ে প্ৰকৃত ভাল পায় সিয়ে একমাত্ৰ বুজি পায় যে মানুহৰ ওপৰত কিমান বিশ্বাস আশ্বাস থকাৰ সত্বেও যিসকলে মনৰ পৰা জীৱনৰ পৰা এনেকে গুচি যায়, তেনেকৈ ইমান সহজে পাহৰিব পৰা নাযায়। এই বস্তুটো যিসকলে মানৱ জীৱনত এয়া চাওক, পুষ্পাঞ্জলি বৰাই এয়া চাব পাৰিছে, পুষ্পাঞ্জলি বৰা ফটো, পুষ্পাঞ্জলি বৰা আৰু ৰাকিবৰ ফটোটো লগোৱাই এয়া চাওক, ওপৰত কি লিখিছে। বহুতে কয় এৰি যোৱা পত্নীৰ বিষয়ে মই ফেচবুকত কিয় লিখি থাকো, আচলতে মই নাজানো মই দিনবোৰ কেনেকৈ পাৰ কৰিছো। ঠিক ভাই, এইটো বহুত মানুহে হাঁহি ধেমালি বুলি ধৰি লৈছে, কিন্তু যাৰ যায় সি বুজি পায়। আচলতে মই নাজানো কেনেকৈ পাৰ কৰিছো, জীৱন যৌৱন আচল সময়খিনি তাইৰ নামত খৰচ কৰি দিলো। ভাই বহুত সাংঘাতিক কথা এইবোৰ। চাওক, এজন লৰাই
পুষ্পাঞ্জলি ইমান ভাল পাইছিল, তেখেতে যিমান উপাৰ্জন কৰিছিল, এটা এপিএছচি চাকৰি পোৱালৈকে কিমান খৰচ বা কিমান দায়িত্ববোধ পৰ্যায়লৈ আগবাঢ়িব পাৰে। ৰাইজসকল, আপোনালোকে এবাৰ চিন্তা কৰক। 14 বছৰ সংসাৰ কৰাৰ পিছত যেতিয়া মোক অকলশৰীয়া কৰিলে, তাৰ বেদনা মই কেনেকৈ পাহৰিম? এই প্ৰশ্নটো ৰাইজক কৰিছে এই ৰাকিব আহমেদে। চাওক কিমান আৱেগিক কথা। তাইৰ সৈতে কটোৱা স্মৃতিবোৰ অলপ শুৱতি মনটো শান্তি কৰো। কিছুদিন পিছত হয়তো আল্লাহে মোক পাহৰি যোৱাৰ শক্তি দিব, যেতিয়া মোৰ এইবোৰ মিছাতে দি নাথাকো। ঠিকেই, এদিন না এদিন সব সমাধান হ'ব। আল্লাহৰ ওপৰত যিসকলে ভৰসা আছে, আল্লাহক যিসকলে বিশ্বাস কৰে, তেখেতৰ এদিন না এদিন সফল হ'বই হ'ব। আমি আৰু এটা পোষ্ট কৰিম, আৱেগিক পোষ্ট ৰাকিব আহমেদৰ। চাওক কি লিখিছে। পত্নীবিহীন প্ৰথমটো ঈদ। চাওক, হৃদয় বিদাৰক কাহিনী, হয়নে? এজনী পত্নীৰ ওপৰত নিজৰ প্ৰতি কিমান বিশ্বাস, ভাল পোৱা থাকিলে এনেকুৱা মন্তব্য ৰাইজৰ আগত দাঙি ধৰিব পাৰে, হয়নে? হয়তো পুষ্পাঞ্জলি ভৰাই বুজি পোৱা নাই। মনটো খুব বেয়া। এইবাৰ ঘৰলৈ নগলো। যোৱা ঈদত পত্নী বনোৱা মাংস খাইছিলো, পৰিয়াল সহ আনন্দৰে ঈদ উদযাপন কৰিছিলো। কিন্তু সকলো এপিএছচিয়ে লগালে আউল। সুখৰ সংসাৰ এখন থান বান হৈ গল একমাত্ৰ এপিএছচি চাকৰি পোৱাৰ কাৰণে। মই অগৰি হৈ গলো। আনন্দৰ এই ঈদটো অকলে পালন কৰিলো। ইয়াৰ বিচাৰ একদিন আল্লাই কৰিব। চাওক কিমান একটা আৱেগিক, হৃদয় বিদাৰক মন্তব্যবোৰ, হয়নে? আকৌ পাৰবিনৰ কাৰণে ৰাকিব আহমেদে সদায় মংগল কামনা কৰিছে। চাওক কি লিখিছে। পাৰবিন আহমেদ, পুষ্পাঞ্জলি ভৰা তুমি সুখী হোৱা, ইয়াৰে কামনা কৰে সদায় এই ৰাকিব আহমেদে। এই ৰাকিব আহমেদৰ লগত যিটো বেইমানি বা যিটো মিছুলীয়া কৰিছে, সেইবোৰ যাতে জীৱনত কাৰো লগত নকৰা। এইটো এটা অভিশাপ নে আশীৰ্বাদ, এই বস্তুটো পুষ্পাঞ্জলি বৰা এবাৰ ভবা উচিত। কাৰণ তুমি এজন উচ্চ শিক্ষিত হৈও আজি এজন লৰাৰ ক্ষেত্ৰত বা এজন পুৰুষৰ ক্ষেত্ৰত এনেকুৱা কৰাটো কিমান যুক্তিপূৰ্ণ। সকলোৱে ভালে থাকক, কুশলে থাকক। ধন্যবাদ।